হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ জিনকাটা ৰাজহুৱা সত্ৰত। তো মই ৰাজহুৱা সত্ৰৰ বিষয়ে দুআষাৰ স্পীচ আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ। তো আপোনালোকে কথা হ'ল ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। কাৰণ এই মুহূৰ্তত মই উপস্থিত আছোঁ জিনকাটা ৰাজহুৱা সত্ৰ, আৰু এইটো হৈছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱৰ যি চিতা ভস্ম। তো এইখিনি মই জনা কথা, আগৰ যিবিলাক পূৰ্বপুৰুষ আছিল তেওঁলোকে এই কথাষাৰ আমাৰ মুখে মুখে চলি আহিছিল কাৰণে মই এই কথাষাৰ জানো, আৰু মই আজি আপোনালোকৰ আগত এইখিনি শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে আপোনালোকে চাওক ভিডিঅ'টো, ভিতৰলৈ আপুনি এই পৰিৱেশটো চাব পাৰিব। আৰু লগতে সেইফালে আই মাতৃসকলৰ আজি নাম প্ৰসংগ হৈ আছে, কাৰণ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি আছিল তেখেতৰ ভাগিন মাধৱদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ আজি এই উপলক্ষে মাধৱদেৱৰ তিথি উপলক্ষে অনুষ্ঠানবিলাক চলি আছে, কাৰ্যক্ৰম শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰত। আৰু ইতিমধ্যে শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰত বহুতো ভক্তগণ উপস্থিত হৈছে, আই মাতৃসকলে উপস্থিত হৈছে, আৰু লগতে বিভিন্ন সত্ৰ অঞ্চলৰ ৰাইজো ইয়াত উপস্থিত আছে। মই আপোনালোকক পোনে পোনে ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই থাকক, মোৰ লগত থাকক। প্ৰশান্ত ভকত বিজ্ঞানী। মই এই মুহূৰ্তত উপস্থিত আছোঁ এতিয়া এই বাটচৰা, তাৰমানে ইয়াতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুজনা গুৰুৰ ইয়াত জিনকাটা শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰত প্ৰতিটো অনুষ্ঠানত শংকৰ আৰু মাধৱদেৱৰ প্ৰতিটো অনুষ্ঠানত আৰু তথা লগতে ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্ম অষ্টমী উপলক্ষে ইয়াত আপোনালোকে চাব পাৰিব, আৰু বহুতো কাৰ্যক্ৰমো থাকিব। লগতে আজি শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ ভাঞ্জা যিজন শাক্ত ধৰ্মৰ ওপৰত আছিল, আৰু সেই শ্ৰীমন্ত শংকৰদেৱৰ ভাঞ্জা যিজনা শিষ্য শ্ৰীমন্ত শংকৰদেৱৰ লগত একেলগে মিলি মণিকাঞ্চন সংযোগ ঘটাইছিল। সেই মণিকাঞ্চন সংযোগ ঘটা যেনেকুৱা মণিত যেনেকৈ সোণত যেনেকৈ মণি ঘটালে আৰু দেখাত ধুনীয়া হয়, ঠিক তেনেকুৱা আজি গুৰুজনাৰ শ্ৰীমন্ত ক'বলৈ গ'লে মাধৱদেৱৰ আজি এই তিথিত বহুতো ভক্তগণ ইয়াত উপস্থিত আছে, আই মাতৃসকলে উপস্থিত আছে। মই তেখেতসকলৰ মুখৰ পৰা পোনে পোনে দুই এষাৰ মই কথা জানিবলৈ চেষ্টা কৰিম। লগত থাকক মোৰ লগত প্ৰশান্ত ভকত বিজ্ঞানী। মই পোনে পোনে এতিয়া মই আই মাতৃসকলৰ মুখৰ পৰা দুই এষাৰ মই স্পীচ ল'ম। তো মই ইয়াত উপস্থিত আছোঁ এতিয়া জিনকাটা ৰাজহুৱা সত্ৰত মই ইতিমধ্যে উপস্থিত হ'লোঁ, দেখা পালোঁ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম চলি আছে। তো আপোনালোকে কি কয়, মানে কি এতিয়া মানে ইয়াৰ আগতে দুই এটা অনুষ্ঠান হ'ল চাগে, তো কি অনুষ্ঠান হ'ল? মই এতিয়া যিটো আছোঁ মানে এতিয়া কোন পৰ্যায়ত আছোঁ? আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৰ তিথি উপলক্ষে আজি জিনকাটা ৰাজহুৱা সত্ৰত ভকত বাপ বান্ধৱ আই মাতৃসকল একগোট হৈছে। এইখিনিতে আমি গুৰুজনাক আমাৰ অন্তৰৰ যিটো শ্ৰদ্ধা আমি ইয়াত নিবেদন কৰিছোঁ। আমাৰ একোৱেই নাই, আমি কিহেৰে গুৰুজনাৰ নামেৰে গুৰুজনাক আমি আজি ইয়াত সকলোৱে মিলি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আজি প্ৰথমতে ইয়াতে আইসকলৰ নাম হ'ল, তাৰপিছত সমূহ বাপুসকলৰ নাম হৈছে। এতিয়া আৰু ধৰণে নতুন নাজানো বিভিন্ন কাৰ্যসূচী ভক্তসকলে ৰূপায়ণ কৰিব। আমাৰ ইয়াত যিটো জিনকাটা আছে ৰাইজে ভক্তি ভৰা যিটো স্ৰোত আজি ইয়াত আমি দেখিবলৈ পাইছোঁ। আমাকো বহুত আনন্দিত হৈছোঁ। বছৰে আমি এনেকুৱাকৈ পালন কৰোঁ। আমাৰ জিনকাটা এখন সংস্কৃতিবাদী গাঁও, ইয়াত 3খন সত্ৰ আছে, জিনকাটা ৰাজহুৱা সত্ৰ, জিনকাটা ন সত্ৰ, শংকৰদেৱ সংস্কৃতি বিকাশ কেন্দ্ৰ। আমাৰ যি ভক্তসমূহ সকলোৱে মিলি আমি একেলগে ঈশ্বৰ ব্যতিৰিক্ত আমাৰ কোনো নাই। সত্য যুগে ধ্যান, চিতা যুগে যজ্ঞ, তাপৰ যুগত পূজা, কলি হৰিৰ নাম কীৰ্তন এৰিয়া নাহি আহত পূজা। গতিকে আমি যাতে সকলোৱে এই ঈশ্বৰৰ নামতে সন্নাপন্ন হৈ গুৰুজনাৰ আৰ্হিত এনেকৈ যাতে আমি যুগ ধৰি আমাৰ এই জাতীয় সংস্কৃতি যাতে জীয়াই ৰাখিব পাৰোঁ, নাম ধৰ্ম বৈষ্ণৱ ধৰ্মৰ প্ৰতি যাতে আমাৰ ৰখি থাকে, এইখিনিয়ে কৈছোঁ। মই এইটো বিচাৰি নকওঁ। সকলো ক্ষেত্ৰত মই সকলো সমূহ বাপ বান্ধৱ ভাইসকলক মোৰ ভক্তি ভৰা সেৱা দিছোঁ। এই মুহূৰ্তত আপুনি চাপ'জ যদি বৰপেটা নামঘৰৰ কথা যদি মই মনলৈ আনো, তেনেহ'লে বৰপেটা নামঘৰলৈ আপুনি জিনকাটাৰ পৰা কি এটা মেছেজ দিব বিচাৰে? হয়, বৰপেটা নামঘৰলৈ গ'লে আমি বহুত ভক্ত বৈষ্ণৱ বাপ বান্ধৱৰ লগ পাম। আমি নতুন কিবা কিবি সংস্কৃতিৰ বিষয়ে আৰু জানিব পাৰিম, শিকিব পাৰিম। আমি ইয়াত কেনেকৈ ধৰি ৰাখিছোঁ আমাৰ আৰ্হিৰে, আমাৰ ইমান
নজনা নুশুনা গাঁৱৰ বুজা মানুহ আমি একো নাজানো তথাপিতো আমাৰ গুৰুজনাৰ যিটো শুদ্ধ ধৰ্ম আমাৰ বাহিৰা বস্তু একো নাই আমি এক শৰণ হৰি ভক্তিতে বিলীন হৈ আছোঁ বৰপেটা সত্ৰ আমাৰ আৰ্হি সত্ৰ তাত গ'লে আমি কি জানিব পাৰিম কি শিকিব পাৰিম নিশ্চয় আমি এইবোৰ অনুসৰণ কৰাৰ যত্ন কৰিম হয় ধন্যবাদ আমনি ভকত তেখেত একজন শিক্ষয়িত্ৰী হয় ধুনীয়া কথা কৈছে তো মই কোনো কোনো এতিয়া আকৌ ঘূৰি আছোঁ আপোনালোকৰ মই বিশেষকৈ ভিতৰলৈ সোমাই নাযাওঁ তো মই বাহিৰৰ পৰা দুই এটা স্পীচ ল'বলৈ যত্ন কৰিম আপোনালোকৰ কাৰণে তো এতিয়া মই ইয়াতে এজনী আচাৰ্য আছে আচাৰ্য আপুনি কি কয় যে জিনকাটা ৰাজহুৱা সত্ৰত আপোনালোকে আহিছে কেনেকুৱা লাগে সংস্কাৰটো কেনেকুৱা লাগে আৰু এই মুহূৰ্তত আপোনাৰ কেনেকুৱা পৰিৱেশটো লাগি আছে হয় 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 ঠিক আছে এখেত হৈছে বৰ্ণিতা ভকত তো মই এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰত ইয়াত বহুতো ল'ৰা ছোৱালীকো দেখা পাইছোঁ মোক দেখা পাই দাউৰি আহিলে এওঁলোকে তো খুব ভাল লাগিল তোমাৰ নামটো কি আছিল ইয়াতে আহি কেনেকুৱা লাগিল তো প্ৰসাদ খালা নেকি এতিয়াও হোৱা নাই তো নাম চাম হৈ আছে তো খুব ধুনীয়া মানে ভাল লাগিছে তাৰমানে এইটো কি কয় এইটো ঠিক আছে তোমাৰ নামটো কি আছিল প্ৰসঞ্জিত ৰায় খুব ধুনীয়া নাম চাম শুনিলা তুমি তো এইটো কি কয় জানা এইটো মণিকূট বুলি কয় হয়নে মণিকূট ধুনীয়া চোৱাচোন কিমান ধুনীয়া দেখা যায় হয়নে আপোনালোকে চাই থাকক বিজ্ঞানী অসম হ'ব হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীষণা তনহে হৰি হে